দিয়াৰ পিছত আমাৰ ঘৰত তেনেকৈ একোৱে পতা হোৱা নাই। মানুহজনে ক'লে নাম সৰুকৈ হ'লেও নাম এভাগকে পাতোঁ। সেয়া আজি নামভাগ আমি পাতিছোঁ। ভকতসকলো আহি পালে, ময়ো এইফালে ওলাই মেলি ৰেডি হৈছোঁ। এইফালে বৰ্তাহঁতে ভাতৰ কাৰণে যা যোগাৰ কৰিছে। এইফালে ভকতসকলো আহি থাপনা পাতিছে। এইফালে পাচলি এয়া আমাৰ মাকনে বনাব আৰু ৰান্ধনী নে যোগালী? এখন নে দুখন দিম? ভাত বনোৱাৰ আগতে বৰ্তাহঁতে সেৱা ভাগ কৰি লৈছে, লগতে আমিও সেৱা কৰিছোঁ। কেমেৰামেন আকৌ মই মাকহে খবৰ দিছোঁ। মাক কৈছোঁ বন্ধ কৰ আকৌ। সেৱা কৰি আহি দেখিলোঁ যে সীমাহঁতো আহিছে। এইফালে তাক চাহ খাব দিলে, চাহ নেখালে বিস্কুটকে খালে। এইফালে আকৌ আমাৰ ভক্তদা। তাৰপিছতে বৰমাহঁতে পাচলি কটাত লাগি আছে। অকণমান সময়ৰ পিছতে এইফালে আমাৰ পাঠ পঢ়া আৰম্ভ কৰি দিলে বৰ্তাহঁতে। তুমি যদি নীতি নিয়ম মতে পালন কৰিছা, হৰি নামৰ পাঠ পঢ়াৰ মাজতে পাকঘৰৰ কাম কিমাননো আগবাঢ়িছে তাকে চাবলৈ আহিলোঁ। লগতে আপোনালোককো দেখাম বুলি ভিডিঅ'টো কৰি থৈ দিলোঁ। এইফালে পাঠ পঢ়া হোৱাৰ পিছত বৰ্তাহঁতে নাম আৰম্ভ কৰিলে। নামভাগ শেষ হোৱাৰ পিছতে প্ৰসাদৰ ব্যৱস্থা কৰিলে। এতিয়া নাই, পিছত আহিব। ইফালে আকৌ প্ৰসাদ খোৱা হোৱাৰ পিছতে ভাতৰ ব্যৱস্থা কৰিলে। এইফালে সকলোৱে ভাত খাব বহিছে, লগতে আমিও বহিছোঁ। লগতে আমাৰ নামভাগ ভালে কুশলে পাৰ হৈ গ'ল।